2018 চনত অংগৰাগ পাপন মহন্তক ৰাষ্ট্ৰীয় পৰ্যায়ত বদনাম কৰিবলৈ গৈ কোনে তেওঁক মানসিকভাৱে হত্যা কৰিবলৈ অপচেষ্টা কৰিছিল। আছাম ওৱান্টছ টু ন' মিষ্টাৰ অৰ্ণৱ গোস্বামী। সেইকাৰণে খাটি অসমীয়া বেছি অসমীয়া অৰ্ণৱ গোস্বামী, আমি আপোনাক সুধিব খুজিছো, কিয় আপুনি অংগৰাগ পাপন মহন্তক যৌন নিৰ্যাতনকাৰী ৰূপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল? এই অৰ্ণৱ গোস্বামীয়ে টিভি চেনেলত প্ৰচাৰিত এটা ৰিয়েলিটি শ্ব'ত এগৰাকী কণমানি 11 বছৰীয়া ছোৱালী এজনীক মৰমতে ৰং সানি অংগৰাগ পাপন মহন্ত সেই সময়ত তেওঁ তাৰে জাজ আছিল, চুমা খাইছিল, আৰু তাৰ পিছত তেওঁ কি কৰিছিল শুনক। Ladies and gentlemen, this video should not just shock you. This video should make your heart wrench, because if we as a country have normalized this. But ladies and gentlemen, there is a more grotesque and a sickening moment than seeing this video of this pervert Papon almost doing a jig after the act of sexually assaulting a minor. It is this otherwise preachy Me Too brigade talking. Bollywood, to which Papon belongs, protected him today. Bollywood, which didn't have a single moment to take a stand against Papon today. Nobody spoke. Not one Bollywood personality dared to speak against Papon today. মানে কিমান পৰ্যায়লৈ নামিছিল অৰ্ণৱ গোস্বামী, অথচ সেই কণমানি ছোৱালীজনীয়ে কি কৈছে শুনক। गाने में डांस कर रहा था तो पापन सर ने, सब लोगों ने देखा, कुछ भी गलत नहीं किया। पापन सर ने एक किस दिया था, एक बच्ची की तरह। तो पापा भी मुझे किस देते हैं, मेरी मम्मी भी, सब लोग, यहाँ पे जो भी पेरेंट्स हैं, सब लोग सब बच्चे को प्यार करते हैं और सबको करेंगे ये सब। গতিকে চিন্তা কৰক, এই বিখ্যাত সাংবাদিকজন কিমান চকু চৰহা, কিমান সৎ সাংবাদিক। ছোৱালীজনীৰ দেউতাকে কৈছিল, পিতৃৰ দৰে মৰম কৰিছিল অংগৰাগ পাপন মহন্তই। ছোৱালীজনীয়ে কৈছিল যে তাত কোনো দোষ নাছিল, পাপ নাছিল, অথচ তাৰ পিছতো আমাৰ এই তথাকথিত বিশিষ্ট অসমীয়াজনে বাৰে বাৰে নিজৰ অনুষ্ঠান কৰি কৰি চিঞৰি চিঞৰি কৈছিল পাপন হেনো এজন নাৰী নিৰ্যাতনকাৰী, তেওঁ হেনো জোৰ জবৰদস্তি এগৰাকী কণমানি ছোৱালীক যৌন নিৰ্যাতন চলাইছে। ভাবক কিমান তললৈ যাব পাৰে। এগৰাকী অসমীয়া হৈ আন এগৰাকী খেতিমান অসমীয়াক কিদৰে মানসিকভাৱে হত্যা কৰিবলৈ অপচেষ্টা কৰিছিল এই অৰ্ণৱ গোস্বামীয়ে। গতিকে অৰ্ণৱ গোস্বামী, অসমে জানিব খোজে এয়া কাৰ বাবে কৰিছিল, কিয় কৰিছিল, কিয় পাপন মহন্তক এই ধৰণে মানসিক নিৰ্যাতন চলোৱা হৈছিল। আৰু প্ৰিয় দৰ্শক, এইসকল সাংবাদিকক আমি প্ৰথমতে ভাবিছিলো সাংঘাতিক মহান সাংবাদিক, গৰ্ব অনুভৱ কৰিছিলো এই কাৰণে যে অৰ্ণৱ গোস্বামীৰ লগত বিশ্বৰ প্ৰতিখন দেশৰ শীৰ্ষ নেতৃত্বই সাক্ষাৎকাৰ দিয়ে, কিমান ভাল লগা কথা। অথচ তাৰ নেপথ্যত এওঁলোকৰ কেনেকুৱা এজেণ্ডা থাকে এতিয়াহে পোহৰলৈ আহিল। গতিকে অৰ্ণৱ গোস্বামী ডাঙৰীয়া, আপুনি যিমানেই নিজকে খাটি অসমীয়া বুলি নকওক, অসম আৰু অসমীয়াৰ সমাজ জীৱনৰ প্ৰতি আপোনাৰ তিলমানো অৱদান নাই। আপুনি ইমান ডাঙৰ সাংবাদিক হয়, অসমৰ কোনটো বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিছে প্ৰমাণ দিয়ক। তাৰ বিপৰীতে অসমৰ সুযোগ্য সন্তান এগৰাকীক বদনাম কৰিবলৈ আপুনি যি অপচেষ্টা চলাইছিল সেয়া কিন্তু কোনেও নাপাহৰে, পাহৰা অসম্ভৱ। গতিকে আমাৰ ডিকেবি ফেক্টৰ স্পষ্ট কথা, যিসকল লোক সাধাৰণ জনতাৰ সুখ দুখৰ লগত নাই, যিসকল লোক বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ মৌলিক বিষয়বোৰ সম্পৰ্কে সচেতন নহয়, যিসকলে অনবৰত শাসক গোষ্ঠীৰ তৈলমৰ্দন কৰে, যিসকলে কেৱল এটা স্থাৱকৰ দৰে আচৰণ কৰে, যিসকলে শাসক পক্ষৰ লগত থাকি ৰাজকীয় সা সুবিধা ভোগ কৰে, তেনে লোকক আমি কোনো কাৰণতে সমৰ্থন কৰাৰ প্ৰশ্নই নাহে। অসমৰ সাধাৰণ জনতাই সমৰ্থন নকৰে অৰ্ণৱ গোস্বামী ডাঙৰীয়া। সেয়ে আমি শেষত পুনৰ কৈছো অৰ্ণৱ গোস্বামী ডাঙৰীয়া, পাপনৰ সন্মুখত আপুনি ক্ষমা নোখোজালৈকে আমি আপোনাক এৰি নিদিওঁ। এই বিষয়টো কোনোবাই পাহৰিব খুজিলেও আমি পাহৰিব নিদিওঁ, কাৰণ অংগৰাগ পাপন মহন্তক আপুনি মানসিকভাৱে ধ্বংস কৰিবৰ কাৰণে যি কাম কৰিছিল সেয়া গৰিহণাৰ যোগ্য। আৰু প্ৰিয় দৰ্শক,
সেইবাৰ সেই অনুষ্ঠানটোৰ পৰা তেওঁ অনুষ্ঠান এৰি গুচি আহিবলগীয়া হৈছিল। সেয়াই নহয়, সেইবাৰ তেওঁ অসমত বিহু অনুষ্ঠান কৰা নাছিল। আৰু আশ্চৰ্যকৰ কথা, এগৰাকী অধিবক্তা, ৰুণা ভূঞা নামৰ অধিবক্তা গৰাকী, হয়তো তেওঁ অসমৰে, তেওঁৱেই পাপনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কণমানি ছোৱালীজনীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ দিছিল। গতিকে কথাবোৰ ভাবক, এওঁলোক কিমান ডাঙৰ অসমীয়া। ধন্যবাদ। জয় অসম।